মই জনাত মোৰ ফ্ৰেণ্ড লিষ্টত পৰ্ক লাভাৰ্ছ বহুত কেইজন আছে তো সেয়েহে ভাবিলোঁ তেওঁলোকৰ বাবে আজি এই ৰেচিপিটো বনাওঁ প্ৰথমে মই এয়া পৰ্কখিনি ভালকৈ কাটি লৈছোঁ এয়া হয় আচলতে শুকান পৰ্ক মানে স্মক কৰা হয় স্মক পৰ্ক আৰু এই পৰ্কখিনি বনাম মই এতিয়া ড্ৰাই বেম্বো শ্বুটৰ সৈতে আৰু এইখিনি বনাবৰ বাবে মই মছলাবোৰো ৰেডি কৰি লৈছোঁ এনেকৈ তো বেছি মছলাৰ প্ৰয়োজন নাই একচুৱেলি যিখিনি নৰ্মেল আমি ব্যৱহাৰ কৰোঁ সদায় সেইখিনিৰে মই বনাম আৰু নেক্সট মই পেন এটাত অকণমান তেল দি দিছোঁ আৰু বেছি তেলৰো প্ৰয়োজন নহয় যিহেতু পৰ্কত তেল থাকেই নিজৰ তো প্ৰথমে মই পিঁয়াজখিনি এনেকৈ অকণমান তেল দি ভাজি লৈছোঁ তাৰপিছতে ইয়াতে দিছোঁ আদা নহৰু আৰু কেঁচা জলকীয়াৰ পেষ্ট অকণমান তো এইখিনি দি মেলি ভালকৈ অলপ সময় লৰাই ল'লোঁ আৰু তাতে মই এতিয়া নিমখ দি দিলোঁ যিখিনি সোৱাদ অনুসৰি যিখিনি লাগে আৰু দিছোঁ হালধি অকণমান তো তেনেকৈ দি আৰু অকণমান লৰাই ল'লোঁ ভাজি ল'লোঁ মানে তাৰপিছতে এয়া ড্ৰাই পৰ্কখিনি ইয়াতে দি দিছোঁ আৰু ড্ৰাই পৰ্কখিনি দিয়াৰ পিছতো অলপ সময় ভালকৈ ভাজিব লাগিব তো যেতিয়া পৰ্কৰ তেলখিনি ওলাই গৈছে এয়া অকণমান তেল ওলাইছে এই পৰ্কৰ নিজৰ তেল তো এইখিনি ওলোৱাৰ পিছতে মই তেতিয়া তাতে অকণমান পানী দি দিছোঁ আৰু এনেকৈ অকণ পানী দি বনাম প্ৰথমে একেবাৰে পানী নিদিওঁ তো পানী দিয়াৰ পিছত এয়া ঢাকনিখন দি দিছোঁ অলপ সময় ঢাকি মেলি ভালকৈ বনাই ল'ম তাৰপিছতে যেতিয়া উতল আহিলে পানীখিনি তাতে মই আৰু টমেটো কেইটামান কাটি দি দিছোঁ আৰু এই টমেটোখিনিও ভালকৈ অলপ সময় ভাজি ল'লোঁ ভাজি লোৱাৰ পিছতে নেক্সট মই ইয়াতে দিম এতিয়া এয়া ড্ৰাই বেম্বো শ্বুটখিনি আৰু মানে এয়া খৰিচা বুলিও কয় বহুতে আৰু এয়া বাঁহৰ গজালি যিটো সেইটোৰে শুকান কৰি ৰখা হয় তো সেইটোৰে মই বনাইছোঁ তো এইখিনি দিয়াৰ পিছতে নেক্সট মই এয়া দিছোঁ ইয়াতে ভোট জলকীয়া অকণমান মানে ঘোচ চিলি যি মানে সকলোৱে জানে ঘোচ চিলি তো এই ঘোচ চিলিখিনি লাষ্টত দি দিছোঁ দিয়াৰ পিছতে এয়া এতিয়া প্ৰায় হৈয়ে গৈছে পৰ্কখিনি আৰু এতিয়া মই এয়া নমাই ৰাখিলোঁ আৰু এয়া চাওকচোন কালাৰটো সুন্দৰ হৈছে আৰু এনেকৈ খাবলৈ খুব মানে ভাল লাগে মানে ড্ৰাই ফ্ৰাইও নহয় গ্ৰেভিও ঠিক নহয় তেনেকুৱা ধৰণৰ বনাইছোঁ তো আজিলৈ ভিডিঅ'টো মানে